অমিত শ্বাহ ডাঙৰীয়া বিফলতাৰ প্ৰমাণ দিছে। তেওঁতো এক প্ৰকাৰে কৈ দিছে যে যোৱা 10টা বছৰ বিজেপি কেন্দ্ৰত ৰাজ্যত থকা সত্ত্বেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 16 মে' পিছত সকলো বাংলাদেশী টালি টোপোলা বান্ধি গুচি যাব লাগিব, নিজে যে ফেইল হ'ল সেইটোৱে প্ৰমাণ কৰিলে। না শুদ্ধ NRC দিব পাৰিলে, ন 6 নং দফা যোগেদি কিবা সাংবিধানিক সুৰক্ষা দিব পাৰিলে। অমিত শ্বাহ ডাঙৰীয়া বিফলতাৰ প্ৰমাণ দিছে। তেওঁতো এক প্ৰকাৰে কৈ দিছে যে যোৱা 10টা বছৰ বিজেপি কেন্দ্ৰত ৰাজ্যত থকা সত্ত্বেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 16 মে' পিছত সকলো বাংলাদেশী টালি টোপোলা বান্ধি গুচি যাব লাগিব, নিজে যে ফেইল হ'ল সেইটোৱে প্ৰমাণ কৰিলে। না শুদ্ধ NRC দিব পাৰিলে, ন 6 নং দফা যোগেদি কিবা সাংবিধানিক সুৰক্ষা দিব পাৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।